ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ তৃতীয় শ্ৰেণীৰ যিখন গণিতৰ কিতাপ আছে সেই গণিতৰ কিতাপৰ পাঠ নম্বৰ 4ৰ এক্টিভিটিছসমূহ মই অলৰেডি এইটো চেপ্টাৰৰ এটা ভিডিঅ' আপলোড কৰিলোঁ। তোমালোকে যদি সেইটো ভিডিঅ' চোৱা নাই তেনেহ'লে চাব পাৰিবা পাৰ্ট 1 বুলি। এতিয়া মই সেইটো ভিডিঅ'ত 46 মানে প্ৰথমৰ পৰা একেবাৰে 49 পেজলৈকে আটাইকেইটা এক্টিভিটিছ আলোচনা কৰিছোঁ। এতিয়া মই এইটো ভিডিঅ'ত 50ৰ পৰা যিমানখিনি কৰি দিব পাৰোঁ সেইখিনি গোটেইখিনি এক্টিভিটিছ কৰিবলৈ চেষ্টা কৰিম। তো তোমালোকক প্ৰথমতে আমাক কি দিছে, এইবাৰ মুঠা আৰু কাঠি ব্যৱহাৰ নকৰাকৈ যোগ কৰোঁ আহা। প্ৰথমতে আমি মুঠা আৰু কাঠিৰ ব্যৱহাৰ কৰি যোগ কৰিছোঁ, যোগ কৰা দেখাইছে। এতিয়া আমি কি কৰিব লাগিব, এনে যোগ মুঠা বা আৰু কাঠি ব্যৱহাৰ নকৰাকৈয়ে যোগ। এইখিনি তোমালোকে চাই ল'বা, মই এইখিনি বুজাই দিয়াৰ একো নাই। যদি মই এইখিনি তোমালোকক কেনেকৈ যোগ কৰিব লাগে ইয়াৰ নিয়ম অনুসৰি আমি যোগ কৰিম। তো অকণে গধূলি দেউতাকৰ লগত থিয়েটাৰ চাবলৈ গ'ল। সিদিনা থিয়েটাৰৰ প্ৰথম দৰ্শনী 178টা আৰু দ্বিতীয় দৰ্শনী 155টা টিকেট বিক্ৰী হ'ল। মুঠ কিমান টিকেট বিক্ৰী হ'ল ইমানখিনি কি কৰিব লাগিব, যোগ কৰিব লাগিব। 5 আৰু 8 কিমান হয়, এতিয়া চব 5টো আছে যিহেতু, বা 8টো হাতত লৈ লোৱা। 8 আৰু 5 8 9 10 11 12 13। আমি 5টো ক'ত পাম, ইয়াত পাম। তো 13 হ'ল। 13ৰ 3 আৰু 13ৰ 3 হাতত কিমান থাকিল, 1 থাকিল। তো 5 আৰু 1 হাতত 1 যিটো আছে সেইটো আমি একেলগতে কি কৰিলোঁ, যোগ কৰিলোঁ। 5 আৰু 1 কি হ'ব, 6 আৰু 6 আৰু 7 কিমান হ'ব, 6 7 ক'ত থাকে, এইটোত আমি এইটোত 7 বুলি কওঁ ধৰিলোঁ। তো 5 আৰু 6 আৰু 7 কিমান হ'ব, 6 7 8 9 10 11 12 13 কিমান হ'ব, 13। আকৌ 13 তাৰপিছত 13ৰ পৰা 3 থাকি আৰু হাতত কিমান থাকিল, 1। তো 1 আৰু 1 2 আৰু 1 3 কিমান হ'ব, 3। তাৰমানে 555ৰ লগত 178 যোগ কৰি আমি কিমান পালোঁ, 333। এতিয়া যোগ কৰাটো তোমালোকেতো বুজি পাইছা। তাৰপিছত নেক্সটটো চাই লোৱা। নেক্সট আমাক 6 নম্বৰ দিছে, আকৌ আমাক যোগ কৰিবলৈ দিছে। তো 406 লগত 278 যোগ কৰিবলৈ দিছে। তো 6 আৰু 8 কিমান হ'ব, 8 আৰু 6 8, ইয়াত 8 আৰু আমি হাতত কি 6টো গণি লওঁ হা। 8ৰ পিছত কি হয়, 9 9 10 11 12 13 14। 14ৰ কিমান হ'ব, 4 আৰু হাতত কিমান, 1। তো 8 7 আৰু 0 যোগ, 7 আৰু 0 লগত 7ৰ লগত 0 যোগ কৰিলে কি হ'ব, 7 হ'ব। 7 আৰু 1 হাতত যে 1 আছিলে, এইটো 14ৰ 4 আমি বহালোঁ, হাতত 1 আছিলে নহয়। তো 7 আৰু 1 কি হ'ব, 8। 7 আৰু 1 8 আৰু 4 আৰু 2 কিমান হ'ব, 4 5 6 কিমান হ'ব, 4 আৰু 2 যোগ কৰিলে 5 6। তো তোমালোকে যোগ নেওতাটো ভালকৈ ধুনীয়াকৈ সলসলীয়াকৈ মুখস্থ কৰি ল'বা। সদায় 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 তোমালোকে পঢ়িবা, এনেই মুখস্থ হৈ যাব। তাৰপিছত আছে 7 আৰু 5। 7 5 কিমান, 7 আৰু 5 আমি যোগ কৰি লওঁ। 7টো আছে আৰু 5টো যোগ কৰি লওঁ, 7। তাৰপিছত কি হ'ব, 7ৰ পিছত কি হয়, কি সংখ্যা, 6। 7ৰ পিছত 8 হয়। 7 8 9 10 11 12। 12ৰ 2 হাতত কিমান থাকিল, 1। তো 5 আৰু 2 কিমান হ'ব, 5 6 7 আৰু 5 2 কিমান হ'ব, 7 আৰু হাতত যিটো 1 আছিলে এইটো কি হ'ব, এইটো যোগ হ'লে 5 আৰু 2 আৰু 1 কিমান হ'ব, 8। তাৰপিছত 3 আৰু 5। 3 আৰু 5 আমি যোগ কৰিলে কিমান পাওঁ, 5 যিহেতু আছে আমি 5ৰ লগত 3 যোগ কৰি লওঁ। ডাঙৰ সংখ্যাটো চব সময়ত হাতত ল'বা আৰু 3 যিটো সৰু সংখ্যা এইটো আঙুলিত লৈ ল'বা, তেতিয়া তোমালোকৰ কি হ'ব, সোনকালে হৈ যাব। তো 5 আৰু 3 5 6 7 8 কিমান হ'ব, 5 3 8। এতিয়া আমি 357ৰ লগত 525 যোগ কৰিলে আমি কি পালোঁ, 882। তাৰপিছত 613 দিছে আৰু 349 দিছে। 613ৰ লগত 349 যোগ কৰিলে আমি কিমান পাওঁ চাওঁচোন, 9 আৰু 3 9 10 11 12 কিমান হ'ব, 9 আৰু 3 হ'ব 12। 12 2 7 1। 4 আৰু 1 কি হ'ব, 5 আৰু ইয়াত হাতত যে 1 আছিলে কি হ'ব, 6। 4 1 5 আৰু 1 6। তাৰপিছত আছে 3 3 আৰু 6 6 আৰু 6 7 8 9 কিমান হ'ল, 9। 6 3 9।
তাৰপিছত প্ৰশ্নটো চোৱা, গীতিকাই কনকৰ দেউতাকৰ পৰা 250 টকা পাচলি আৰু 55 টকাৰ কণী কিনিলে। গীতিকাই মুঠ কিমান টকা দিব লাগিব? এতিয়া গীতিকাই অকণৰ দেউতাকৰ পৰা 550 টকাৰ কি কিনিলে? পাচলি কিনিলে আৰু 55 টকাৰ কণী কিনিলে। এতিয়া তাই মুঠ কিমান টকা অকণৰ দেউতাকক দিব লাগিব? তো গীতিকাই কেনেকৈ কৰিলে চাওঁ হা। গীতিকাই কেনেকৈ কৰিলে যে 250 আৰু যোগ 55, 250 লগত 55 যোগ কৰি তাৰপিছত কি কৰিলে? সংখ্যাখিনি বিস্তৃত ৰূপত লিখিলে। তো বিস্তৃত ৰূপত লিখি তাৰপিছত গৈ যোগ কৰিলে। তো সংখ্যা দুটা বিস্তৃত ৰূপ লিখি তাৰপিছত গৈ সংখ্যা দুটা যোগ কৰি কিমান পালে? 305। তো এতিয়া নিজে যোগ কৰি চোৱা। এতিয়া যেতিয়া গীতিকাই যেনেকৈ যোগ কৰিছে ঠিক তেনেধৰণে আমাক যোগ কৰিব লাগিব। প্ৰথমতে আমি এই সংখ্যাখিনিৰ বিস্তৃত ৰূপটো দিয়াই ল'ব লাগিব। বিস্তৃত ৰূপটো লিখি তাৰপিছত গৈ আমি যোগ কৰিব লাগিব। এতিয়া চোৱা, আমি 358টো আমি বিস্তৃত ৰূপটো লিখি লওঁ। 358 কি হ'ব? প্ৰথম আমি শতকৰ ঘৰটো উলিয়াই লওঁ। শতকৰ 300, তাৰপিছত আছে আমাৰ কিমান? 58 আমি দশক যদি কৰোঁ তেনেহ'লে 50 হ'ব আৰু যোগ 8। তাৰপিছত আকৌ যোগ দি তাৰপিছত এই 211টো আমি বিস্তৃত ৰূপ লওঁ। 211 প্ৰথমতে আমিতো 200 লিখিলোঁ, 200 যিহেতু আছে তাৰপিছত আছে 11। 11ৰ দশকৰ সংখ্যা কিমান আছে? 10 আছে। তো আমি 10টো লিখি ল'লোঁ। তাৰপিছত এককৰ ঘৰত কিমান আছে? 1 আছে। তো আমি এতিয়া কি কৰিব লাগিব? বিস্তৃত ৰূপ যিহেতু আমাৰ লিখা চেছ, এতিয়া আমি এইখিনি যোগ কৰিব লাগিব। তো যোগ কৰোঁতে আমি কি কৰিম? আগতে 50 আৰু 10 যোগ কৰি ল'ম। 50 আৰু 10 কিমান হ'ব? 60 হ'ব। ৰ'বা, 300টো আগত লিখি লওঁ। তাৰপিছত 50 আৰু 10 কিমান হ'ব? 60। তাৰপিছত যোগ আকৌ আমি এককৰ ঘৰৰ সংখ্যাটি যোগ কৰি লওঁ। তো 8 আৰু 1 কি হ'ব? 9 আৰু যোগ 200। এতিয়া আমি কি কৰিম? শতকৰ ঘৰৰ সংখ্যাটো দুটা শতকৰ ঘৰত যিটো শতকে আমি কি কৰোঁ? যোগ কৰি লওঁ। তো 300 আৰু 200 কি হ'ব? 3, 4, 500। কিমান হ'ব? 500। 3 আৰু 2 কি হয়? 3ৰ লগত 2 যোগ কৰিলে কিমান হ'ব? 5 হ'ব আৰু 0 0 দুটা লগাই দিলোঁ। 300 আৰু 200 যোগ কৰিলে 500। 500 পিছত আকৌ আমি 60 আৰু 9, 60 আৰু 9 যোগ কৰিলে কিমান হ'ব? 60, 9, 69। 60 আৰু 9 যোগ কৰিলে 69। এতিয়া 500ৰ লগত আমি 69 যদি যোগ কৰোঁ কিমান হ'ব? 500, 14, 9, 69। এতিয়া আমি যেনেকৈ গীতিকাই কৰিছে ঠিক তেনেদৰে কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি সেই খ নম্বৰটো কৰি লওঁ। ক নম্বৰটো যিহেতু কৰিলোঁ, এতিয়া খ নম্বৰটো কৰিলোঁ। 244 যোগ 322। ঠিক তেনেধৰণে আমি কি কৰিব লাগিব? 244ৰ বিস্তৃত ৰূপটো লিখিব লাগিব। প্ৰথমতে আমি কিমান? শতকৰ ঘৰৰ সংখ্যাটো লিখি 200। ইয়াত কিমান আছে? 200। তাৰপিছত দশকৰ সংখ্যা কিমান আছে? 40 আৰু এককৰ ঘৰত কিমান আছে? 4। ঠিক তেনেধৰণে আমি এই 300টো কৰিলোঁ। 300 শতকৰ সংখ্যা কিমান আছে? 300 আৰু তাৰপিছত দশকৰ সংখ্যা কিমান আছে? 20 আছে আৰু এককৰ ঘৰত কিমান আছে? 2 আছে। আমি সেই গোটেইখিনি লিখি ল'লোঁ। এতিয়া আমি কি কৰিম? ৰ'বা, 200হে, এইটো 2000 হৈ গ'ল। এতিয়া আমি এইখিনি যোগ কৰি লওঁ। 40 আৰু 20 আমি প্ৰথমতে দশকৰ ঘৰৰ সংখ্যাখিনি যোগ কৰি লওঁ। 40 আৰু 20 কিমান হ'ব? 40 আৰু 20 4 আৰু 5 6। 4ৰ লগত 2 যোগ কৰিলে কিমান হ'ব? 6, 60। তো 40 আৰু 20 যোগ কৰিলে 60 পালোঁ আমি। এতিয়া 4ৰ লগত 2 যোগ কৰিলে আমি কিমান পাওঁ? 4, 5, 6 পাম। এতিয়া আমি কি কৰিব লাগিব? 200 আৰু 300টো ৰৈ গ'ল। 300। এতিয়া আমি 200ৰ লগত 300 যোগ কৰিম। 200ৰ লগত 300 যোগ কৰিলে কিমান হ'ব? 2ৰ লগত 3 যোগ কৰিলে 3 আৰু 3ৰ লগত 2 যোগ কৰিলে 3, 4, 5। তো 500 হ'ব ইয়াত। 500। তাৰপিছত আমি 60ৰ লগত 6 যোগ কৰি লওঁ। 60ৰ লগত 6 যোগ কৰিলে 66। ঠিক আছে। এতিয়া আমি 500ৰ লগত 66 যোগ কৰিলে কিমান পালোঁ? পাম 566। এতিয়া তোমালোকক যদি এইটো খোকোজা লাগে 500ৰ লগত মই 66টো যোগ কৰি দেখুৱাই দিছোঁ। 500 যোগ 6, 10, 6, 66। কিমান হ'ব? 0 আৰু 6, 6 হ'ব আৰু 0, 6 কিমান হ'ব? 6 আৰু 5। 0ৰ লগত যিটো সংখ্যা আমি যোগ কৰোঁ, বিয়োগ কৰোঁ, সেইটো কি হ'ব? যিটো সংখ্যা থাকে সেইটো সংখ্যা হ'ব। কিন্তু পূৰণৰ ক্ষেত্ৰত বেলেগ হৈ যাব। পূৰণৰ ক্ষেত্ৰত 0ৰ লগত যদি যিকোনো সংখ্যা পূৰণ কৰা সেইটো 0 হৈ যাব। ঠিক আছে। এতিয়া চোৱা গ নম্বৰটো। গ নম্বৰটো আমাক দিছে
এতিয়া তোমালোকে গ নম্বৰ প্ৰশ্নটো চোৱা। গ নম্বৰ প্ৰশ্নটো দিছে 550ৰ লগত 315 আমি যোগ কৰিব লাগিব। তো ঠিক তেনেধৰণে আমি কি কৰিম, সেইটো 550ৰ বিস্তৃত ৰূপটো লিখি ল'ম। 500 তাৰপিছত কিমান হ'ব 50 আৰু এককৰ ঘৰত যিহেতু শূন্য আছে শূন্যটো নিলিখিলে হ'ব। তাৰপিছত আছে 315, 300 শতকৰ ঘৰত কিমান আছে 300 আৰু দশকৰ ঘৰত কিমান আছে 10 আৰু এককৰ ঘৰত কিমান আছে সংখ্যা আছে 5। তো আমি এতিয়া কি কৰিম, গোটেইখিনি আমি যোগ কৰি ল'ম। 500 তাৰপিছত 50ৰ লগত 10 যোগ কৰিলে কিমান হ'ব 60 হ'ব আৰু যোগ তাৰপিছত কিমান আছে 300 যোগ 5 এককৰ ঘৰত যিহেতু 5 আছে। আৰু এতিয়া আমি 500 লগত 300 যোগ কৰিলে কিমান হ'ব 5 6 7 8 800 হ'ব। 5ৰ লগত 3 যোগ কৰিলে কিমান হয় 800 তাৰপিছত 60ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 65। তো 800 লগত 65 আমি যদি যোগ কৰোঁ তেনেহ'লে কি সংখ্যা ওলাব 865 সংখ্যাটো ওলাব। তে উত্তৰটো কি হ'ব 865। এইটোৰ উত্তৰ কি হ'ব 566 আৰু তাৰপিছত ক যিটো ক নম্বৰ প্ৰশ্ন আছে ক নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব 569। এতিয়া চোৱা ঘ নম্বৰ প্ৰশ্নটো। ঘ নম্বৰ প্ৰশ্ন হৈছে 363 লগত 552 যোগ কৰিবলৈ। তো আমি প্ৰথমতে 300 তাৰপিছত 363 যোগ কৰি বিস্তৃত ৰূপটো আমি লিখি লওঁ। তাৰপিছত 500 তাৰপিছত দশকৰ সংখ্যা কিমান আছে 20 আছে আৰু এককৰ ঘৰত কি আছে 2 আছে। এতিয়া আমি এইখিনি গোটেইখিনি যোগ কৰি লওঁ। 300 যোগ 60ৰ লগত আমি 20 যোগ কৰিলে কিমান হ'ব 6 7 8 80 হ'ব আৰু তাৰপিছত 3ৰ লগত আমি যদি 2 যোগ কৰোঁ কি হ'ব 3 2 5 আৰু 500। এতিয়া 300 লগত 500 আমি যদি যোগ কৰোঁ কিমান পাম 5 6 7 8। 5ৰ লগত 3 যোগ কৰিলে 5 6 7 8 800 তাৰপিছত যোগ 80ৰ লগত 5 যদি আমি যোগ কৰোঁ 85 আৰু 800ৰ লগত যদি আমি 85 যোগ কৰোঁ তেনেহ'লে 800 7 5 85। তো ঘ নম্বৰ উত্তৰটো হ'ব 885। এতিয়া আমি যোগ কৰাটো কেনেকৈ শিকিলোঁ, বিস্তৃত ৰূপ লিখি বা বহলাই সংখ্যাবিলাক ভাঙি তাৰপিছত সেইখিনি যোগ কৰিবলৈ। এতিয়া আমাক যোগ কৰিবলৈ দিছে, কেনেকৈ যোগ কৰিবলৈ দিছে এই পথালিকে আমি এতিয়া 5ৰ লগত 2 যোগ কৰিলে 5 আৰু 2 5 2 কিমান হ'ব 5 6 7 কিমান হ'ব 7 আৰু 6 7 কিমান হ'ব 6 আৰু 7 6 7 8 9 10 11 12 13 কিমান হ'ল 13 13 3 আৰু 7 1। তো 4 আৰু 4 কিমান হ'ব 4 আৰু 4 4 5 6 7 8 আৰু 7 যে 1 থাকিল এইটো কি হ'ব 1 9। তো আমি 465ৰ লগত 472 যদি যোগ কৰোঁ তেনেহ'লে আমি কিমান সংখ্যা পালোঁ 937। তাৰপিছত চোৱা খ নম্বৰটো 334ৰ লগত 598 যোগ কৰিলে আমি কিমান পাওঁ। তো আমি যোগ কৰি লওঁ 8 আৰু 4 8 আৰু 4 কিমান হ'ব 8 9 10 11 12 12ৰ 2 আৰু 7 1 থাকিল 7 1 তাৰপিছত 9 আৰু 3 কিমান হ'ব 9 10 11 12 আৰু 7 1 13 13 3 আকৌ 7 1 থাকিল আকৌ 5 আৰু 3 কিমান হ'ব 5 6 7 8 আৰু 1 9 কিমান পালোঁ আমি 932। 334ৰ লগত যদি 598 যোগ কৰোঁ তেনেহ'লে আমি 932 সংখ্যাটো পালোঁ। এতিয়া 241ৰ লগত 380 যোগ কৰিব লৈছে। 380 আমি যদি যোগ কৰোঁ 1 আৰু 0 যোগ কৰিলে আমি 1 হ'ব। 1ৰ লগত যদি 0 যোগ কৰোঁ বা 1ৰ লগত 0ৰ লগত যিকোনো সংখ্যা যোগ কৰিলে সেই সংখ্যাটোৱে হ'ব। আৰু 8 আৰু 4 কিমান হ'ব 8 9 10 11 12 12 2 7 1 আৰু 3 আৰু 2 কিমান হ'ব 3 4 5 আৰু 1 কিমান হ'ব 6। তো আমি 241ৰ লগত 380 যদি যোগ কৰিছোঁ তেনেহ'লে আমি কিমান পালোঁ 621। তাৰপিছত দিছে ঘ নম্বৰটো। ঘ নম্বৰটো আমাক দিছে যে 679ৰ লগত 286 যোগ কৰিবলৈ। তো আমি 9 আৰু 6 যোগ কৰি লওঁ 9 10 11 12 13 14 15 15ৰ 5 তাৰপিছত 7 1 8 আৰু 7 8 আৰু 7 কিমান 8 9 10 11 12 13 14 15 15 আৰু 1 16 16ৰ 6 আৰু 7 1 তাৰপিছত 6 আৰু 7 1 কিমান হ'ব 8 6 7 8 আৰু 1 9 হ'ব। তো এইটো 9 হ'ব দেই 900
65 আমি এতিয়া 600 যদি 79 লগত 286 যোগ কৰোঁ তেনেহ'লে আমি সংখ্যাটো পাইছোঁ কিমান 965 সংখ্যাটো পাইছোঁ তো গোটেইকেইটা তোমালোকে যোগ কৰাটো বুজি পাইছা মই হাতৰ আঙুলিত তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ ইয়াৰ পিছত তোমালোকে যদি বুজি নোপোৱা তেনেহ'লে মোক কমেণ্ট কৰিবা মই বেলেগ ধৰণে বুজাবলৈ চেষ্টা কৰিম এতিয়া আমাক দিছে সেইখিনি সমস্যা সমাধান তো দীপাৱলীৰ সময়ত কমলে 2টা বস্তাত চাকি ভৰাই বজাৰলৈ বিক্ৰী কৰিবলৈ আনিলে তো তাৰে এটা বস্তাত 234 গছি আৰু আনটো বস্তাত 178 গছি চাকি আছে কমলে মুঠ কিমান গছি চাকি বিক্ৰী কৰিবলৈ নিলে কিমান গছি এতিয়া আমি 234ৰ লগত 178টো কি কৰিব লাগিব যোগ কৰিব লাগিব তো প্ৰশ্নৰ উত্তৰটো তোমালোকে কৰিবা কেনেকৈ তোমালোকে প্ৰথমতে নম্বৰটো দি ল'বা দি লিখিবা কমলে যিহেতু কি কমলে এটা বস্তাত কিমান গছি চাকি আনিছিল 234 গছি তো কমলে এটা বস্তাত আমি লিখিম এটা বস্তা কমলে এটা বস্তাত আনিছিল লিখিম আনিছিল কিমান 234 গছি আৰু আনটো বস্তাত কমলে এতিয়া আমি আকৌ লিখিব লাগিব কমলে আনটো বস্তাত আনিছিল সমান দিবা তাৰপিছত কিমান আছিল 178 গছি তো 178 গছি এতিয়া আমি কি কৰিব লাগিব এতিয়া ওলাব লাগিব যে সি কমলে কিমান এতিয়া আমাক কি ওলাবলৈ দিছে যে কমলে কিমান গছি চাকি কি বিক্ৰী কৰিবলৈ আনিছিল তো আমি উত্তৰটো লিখিম যে কমলে মুঠ আনিছিল কিমান গছি চাকি আমি এইখিনি যোগ কৰি ল'ম 8 আৰু 4 কিমান হ'ব 8 9 10 11 12 12ৰ 2 হাতত 1 7 আৰু 3 কিমান হ'ব 7 8 9 10 আৰু হাতত 1 11 11ৰ 1 হাতত 1 2 1 3 আৰু হাতত যে আছিল আৰু এটা 1 তিটো 4 তো কি হ'ব 2 3 4 কিমান গছি আনিছিল সি 412 গছি চাকি আনিছিল তো এতিয়া আমি প্ৰশ্নৰ উত্তৰটো আমি লিখিম যে উত্তৰ দিবা উত্তৰ দিবা উত্তৰ লিখিবা কমলে মুঠ 412 গছি চাকি বিক্ৰী কৰিবলৈ আনিছিল বিক্ৰী কৰিবলৈ আনিছিল লিখি ল'ব আনিছিল বা কমলে মুঠ 412 গছি চাকি আনিছিল এনেকৈ লিখিলেও হ'ব যদি বিক্ৰী কৰিবলৈ আনিছিল বুলি নিলিখিলে তোমালোকৰ স্কুলত নম্বৰ নিদিয়ে তেনেহ'লে তোমালোকে এনেকৈ লিখিবা আৰু নহ'লে শ্বৰ্টত লিখি ল'বা যে কমলে মুঠ 412 গছি চাকি আনিছিল বুলি লিখি ল'বা দেই তাৰপিছত চোৱা খ নম্বৰটো দিছে যে নাজিমাই 356 টকাৰ আপেল আৰু 228 টকাৰ কল কিনিলে তেওঁ মুঠ কিমান টকা খৰচ কৰিলে তো প্ৰথমতে তোমালোকে লিখিবা যে নাজিমাই প্ৰথম কি কিনিলে আপেল কিনিলে ন নাজিমাই আপেল কিনিলে আপেল কিনিলে কিমান সমান দিবা দি লিখিবা 356 টকা তো কথাকেৰেকা টকা তাৰপিছত আৰু কি কিনিলে কল কিনিলে কিমান টকা তো নাজিমাই লিখিবা আকৌ নাজিমাই কল কিনিলে কিনিলে কিমান 228 টকা
তো যোগ চিনটো দি দিবা কিহত যোগ কৰিব লাগিব যিহেতু এতিয়া আমি কি কৰিব লাগিব তেওঁ আমাক কি উলিয়াবলৈ দিছে তেওঁ কিমান টকা খৰচ কৰিলে তো উত্তৰটো আমি যোগটো লিখি লওঁ যোগটো কৰি লওঁ 8 আৰু 6 কিমান হ'ব 8 9 10 11 12 13 14 কিমান হ'ব 8 6 14 14 4 হাতত 1 আৰু 5 আৰু 2 কিমান হ'ব 5 2 5 6 7 আৰু 1 কি হ'ব 8 আৰু 3 আৰু 2 কিমান হ'ব 3 4 5 3 আৰু 2 5 তো 584 টকা এতিয়া আমি উত্তৰটো কি উলিয়াবলৈ দিছে যে মুঠ কিমান টকা খৰচ কৰিলে নাজিমাই তো তোমালোকে লিখিবা নাজিমাই খৰচ কৰিলে ৰ'বা ধুনীয়াকৈ লিখি দিছোঁ নাজিমাই খৰচ কৰিলে কিমান সমান সমান দিবা 584 টকা উত্তৰ লিখিবা দেই ইয়াত উত্তৰ দি দিবা উত্তৰ উত্তৰ দি লিখিবা যে নাজিমাই খৰচ কৰিলে ইমান টকা 584 টকা তাৰপিছত চোৱা গ নম্বৰ প্ৰশ্নটো কি দিছে চোৱা গ নম্বৰ প্ৰশ্নটো দিছে যে ৰীমাহঁতৰ বিদ্যালয়ৰ পুথিভঁৰালত থকা কিতাপৰ সংখ্যা কিমান আছে 130টা আকৌ বিদ্যাঞ্জলি যোগে প্ৰাক্তন শিক্ষাৰ্থীয়ে 115খন কিতাপ বিদ্যালয়লৈ আগবঢ়ালে পুথিভঁৰালত মুঠ কিমানখন কিতাপ জমা হ'ল এতিয়া আমি প্ৰথমতে লিখি ল'ব লাগিব যে ৰীমাহঁতৰ পুথিভঁৰালত আছে কিমান 130টা ৰীমাহঁতৰ পুথিভঁৰালত কিতাপ আছে 130টা আৰু প্ৰাক্তন শিক্ষাৰ্থীয়ে দিলে 115খন 30টা নহয় 115খন আৰু প্ৰাক্তন শিক্ষাৰ্থী দিলে 115খন তাৰপিছত গৈ আমি কি কৰিব লাগিব যোগ কৰিব লাগিব তো তোমালোকক মই প্ৰথমতে লিখি ধুনীয়াকৈ দেখাই দি আছোঁ তো গ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা বিদ্যালয়ৰ পুথিভঁৰালত কিতাপ আছিল কিমান আছিল 130খন তাৰপিছত প্ৰাক্তন শিক্ষাৰ্থীয়ে দিলে 115খন এনেকৈ লিখি তাৰপিছত যোগ চিহ্নটো দিবা তাৰপিছত যোগ কৰিব লাগিব তো 5 0 আৰু 5 যোগ কৰিলে কি হ'ব 5 হ'ব 3 আৰু 1 যোগ কৰিলে কিমান হ'ব 4 আৰু 1 2 তো কিমানখন 245খন এতিয়া আমি আমাক উত্তৰ কি উলিয়াবলৈ দিছে যে পুথিভঁৰালত মুঠ কিমানখন কিতাপ জমা হ'ল তো আমি লিখিম পুথিভঁৰালত জমা হ'ল ইমানখন পুথিভঁৰালত কিতাপ জমা হ'ল ন তো তোমালোকে উত্তৰ দি লিখিবা যে পুথিভঁৰালত কিতাপ জমা হ'ল 245খন ঠিক আছে তাৰপিছত চোৱা ঘ নম্বৰ প্ৰশ্নটো দিছে আমাক যে খেতিপথাৰ এখনত থকা মুঠ কুঁহিয়াৰৰ পৰা 85ডাল কুঁহিয়াৰ বিক্ৰী কৰাৰ পাছত আৰু 73ডাল কুঁহিয়াৰ থাকিল খেতিপথাৰ এখনত থকা মুঠ কুঁহিয়াৰৰ পৰা 85ডাল কুঁহিয়াৰ বিক্ৰী কৰাৰ পাছত আৰু 73ডাল কুঁহিয়াৰ থাকিল খেতিপথাৰখনত মুঠ কেইডাল কুঁহিয়াৰ আছিল এতিয়া আমি কি কৰিব লাগিব প্ৰথমতে আমি লিখিব লাগিব যে কুঁহিয়াৰ আছিল খেতিপথাৰত কুঁহিয়াৰ আছিল 85ডাল তাৰপিছত বিক্ৰী কৰিল কিমান লিখিব লাগিব বিক্ৰী কৰিল লিখিবা সমান সমান দি 73ডাল তাৰপিছত আমি কি উলিয়াব লাগিব আমাক কি উলিয়াব লাগিছে যে খেতিপথাৰখনত মুঠ কেইডাল কুঁহিয়াৰ আছিল তো উত্তৰটো লিখি তাৰপিছত আমি লিখিব লাগিব যে খেতিপথাৰখনত মুঠ ডাল ইমানডাল কুঁহিয়াৰ আছে যেনে 10ডাল বা 15ডাল বা 20ডাল এনেকৈ লিখিব লাগে তো মই তোমালোকক লিখি দেখুৱাই দিছোঁ তোমালোকে চাই লওঁ এতিয়া চাওঁ তোমালোকে ঘ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা যে খেতিপথাৰত কুঁহিয়াৰ আছিল 85ডাল আৰু বিক্ৰী কৰাৰ পাছত থাকিল কিমান 73ডাল এতিয়া আমি যোগ কৰিব লাগিব 85ৰ পৰা 73 যোগ কৰিলে 5 আৰু 3 5 6 7 8 5 আৰু 3 কি হ'ব 8 আৰু 8 আৰু 7 কিমান হ'ব 8 9 10 11 12 13 14 15 কিমান হ'ব 15 তাৰ মানে কিমানডাল 158ডাল 158ডাল তো আমাক কি উলিয়াবলৈ দিছে যে খেতিপথাৰখনত মুঠ কেইডাল কুঁহিয়াৰ আছিল তো তোমালোকে উত্তৰ লিখিবা উত্তৰটো দি লিখিবা উত্তৰ খেতিপথাৰত 158ডাল কুঁহিয়াৰ আছিল
ঠিক আছে এতিয়া উত্তৰ দি লিখিবা যে খেতি পথাৰত 158ডাল কুঁহিয়াৰ আছিল আমাৰ যিহেতু এইটোৱে ওলাবলৈ দিছে আমি এইটো ওলাই দিছোঁ তাৰপিছত নেক্সট প্ৰশ্নটো চাই লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকৰ লগত দেখা হ'ব নেক্সট ভিডিঅ'টো মই এইটো যিটো কুৱেশ্যন আছে ইয়াৰ এইটো চেপ্টাৰ এইখিনি কুৱেশ্যনৰ পৰা মই দিবলৈ চেষ্টা কৰিম 52 নম্বৰ পেজৰ একেবাৰে লাষ্ট কুৱেশ্যনৰ পৰা গোটেইখিনি মই দিবলৈ চেষ্টা কৰিম তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ মানে বাই বাই